ছাত্ৰ ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে পঞ্চম শ্ৰেণীৰ অসমীয়াৰ পাৰ্ট 11ৰ অমল প্ৰভা দাস নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলটো নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পাঠভিত্তিক ক্ৰিয়াকলাপত কি কৈছে পাঠটো শুদ্ধ উত্তৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে অমল প্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পিতৃৰ নাম ডক্টৰ হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা। তো তোমালোকে ভালদৰে মনত ৰাখিবা পিতৃৰ নাম আছিল হৰিকৃষ্ণ দাস আৰু মাতৃ আছিল হেমপ্ৰভা। তো তোমালোকে ইয়াৰ বানানকেইটা ভালদৰে মনত ৰাখিবা। তাৰপিছত কুৱেশ্যন খত কি কৈছে অমল প্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল। তো তোমালোকে একেবাৰে চুটিকৈ লিখিব পাৰা 10 বছৰৰ পৰা কি 10 বছৰৰ পৰা অমল প্ৰভা দাসে সূতা কাটিবলৈ আৰম্ভ কৰিছিল। তো তোমালোকে এনেদৰে লিখিবা অমল প্ৰভা দাসে 10 বছৰৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল। তোমালোকে অকল যদি এনেকৈ লিখা 10 বছৰৰ পৰা তো তথাপিও তোমালোকক হৈ যাব। তাৰপিছত কুৱেশ্যন গত কি কৈছে তেখেত শৰণীয়া পাহাৰত কি উদ্যোগ পাতিছিল। তো তোমালোকে উত্তৰত লিখিবা কি তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা ইত্যাদি উদ্যোগ পাতিছিল। কি উদ্যোগ তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদিৰ উদ্যোগ পাতিছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে এই উদ্যোগবোৰে দেশবাসীক কেনেদৰে সহায় কৰিব বুলি তেখেতে ভাবিছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা এই উদ্যোগবোৰে সেই সময়ৰ ডেকা ডেকিৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি ভাবিছিল। কি ডেকা ডেকিৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি ভাবিছিল। অৰ্থাৎ ল'ৰা ছোৱালীবিলাকে স্বাৱলম্বী হ'ব বুলি অমল প্ৰভা দাসে ভাবিছিল। তাৰপিছত 19 নম্বৰ কুৱেশ্যনত কি কৈছে চৰকাৰে অমল প্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল। তো তোমালোকে উত্তৰত লিখিবা পদ্মভূষণ সন্মান দিবলৈ বিচাৰিছিল। তাৰপিছত কি কৈছে তলৰ কথাখিনি কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। তো ইয়াৰ তলত কিছুমান প্ৰশ্ন আছে। তো এইবিলাকত কোনে কাক আৰু কিয় কৈছিল তো তোমালোকক লিখিব লাগে। তো প্ৰথমতে কি কৈছে প্ৰশ্নত মই সামান্যভাৱে যিকোন সেৱা আগবঢ়াইছো তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছো কিন্তু মই সেই সন্মান ল'ব নোৱাৰিম কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰিছিল। তো এই কথাটো কোনে কাক আৰু কিয় কৈছিল তোমালোকে উত্তৰত লিখিব লাগে। তো তোমালোকে উত্তৰত এনেদৰে লিখিবা 1955 চনৰ ভাৰত চৰকাৰে অমল প্ৰভা দাসক সমাজ হিতকৰ কামৰ স্বীকৃতি স্বৰূপে পদ্মভূষণ সন্মান প্ৰদান কৰিছিল কিন্তু সেই সন্মান গ্ৰহণ নকৰি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ উক্ত কথাষাৰ চিঠিযোগে অমল প্ৰভা দাসে কৈছিল। তাৰপিছৰ কুৱেশ্যনত কি কৈছে স্কুলীয়া জীৱনত অমল প্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কামত সহায় কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা স্কুলীয়া জীৱনত অমল প্ৰভা দাসে মাক দেউতাকক ফুলনিত ফুল ৰোৱা, পানী দিয়া আদি কামত সহায় কৰিছিল। তাৰপিছৰ কুৱেশ্যনত কি কৈছে কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল। তো উত্তৰ তোমালোকে এনেদৰে লিখিবা সেই সময়ত ল'ৰাইহে পঢ়িব পাৰিছিল ছোৱালীয়ে নোৱাৰিছিল সেয়েহে অমল প্ৰভা দাসক কটন কলেজত পঢ়িবলৈ দিয়া নাছিল। তাৰপিছৰ কুৱেশ্যনত কি কৈছে শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য
কি আছিল? তো উত্তৰ তোমালোকে লিখিবা অসমৰ ডেকা ডেকিৰীসকলক আত্মনিৰ্ভৰশীল কৰাই আছিল শৰণীয়া পাহাৰত উদ্যোগ স্থাপন কৰাৰ মূল উদ্দেশ্য। তাৰপিছত জানো অহাত শব্দ আৰু এইবিলাকৰ অৰ্থ তোমালোকে ভালদৰে জানি লোৱা। পৰম্পৰা ইয়াৰ অৰ্থ কি? অবিচ্ছেদ্য ধাৰা বা এটাৰ পাছত আন এটা। তাৰপিছত নম্ৰ ইয়াৰ অৰ্থ কি? নত বা দ খাই থকা। তাৰপিছত নিষ্ঠা ইয়াৰ অৰ্থ কি? শ্ৰদ্ধা বা দৃঢ় ভক্তি। তাৰপিছত থমকি ইয়াৰ অৰ্থ কি? ৰৈ যোৱা বা আগ নবঢ়াকৈ থকা। তাৰপিছত সহশিক্ষা ইয়াৰ অৰ্থ কি? ল'ৰা ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰা। তাৰপিছত ভাষা অধ্যয়নত কি কৈছে? তলৰ যুক্তাক্ষৰ কেইটা একোটাকৈ শব্দ লিখা। তো তলৰ যুক্তাক্ষৰবিলাক দি একোটাকৈ তোমালোকক শব্দ লিখিব দিছে। তো তোমালোকে এনেদৰে শব্দবিলাক লিখিবা। ডিব্ৰুগড়, ৰাষ্ট্ৰ, স্বাৱলম্বী, কণ্ঠ, কষ্ট সহ্য, নম্ৰ, গ্ৰন্থ, আশ্ৰয়, সন্মান আৰু প্লাৱন। তাৰপিছত কি কৈছে? এটা শব্দত প্ৰকাশ কৰা। তো ইয়াৰ কত কি কৈছে? সমাজ সেৱা কৰা লোকক কি বোলে? তো তোমালোকে উত্তৰ লিখি সমাজ সেৱক। তাৰপিছত খত কি কৈছে? দেশক ভাল পোৱা মানুহ দেশপ্ৰেমিক। গত কি কৈছে? বিপ্লৱ কৰোতাজন বিপ্লৱীয়। তাৰপিছত ঘত কি কৈছে? দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক কি কয়? শহীদ। তো এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো এইবিলাক তোমালোকে ভালদৰে পঢ়িবা, এইবিলাকৰ পৰা তোমালোকৰ পৰীক্ষাত আহে। তাৰপিছত কি কৈছে? নিজৰ ওপৰত নিৰ্ভৰ কৰা লোকক কি বোলে? আত্মনিৰ্ভৰশীল। তাৰপিছত কি কৈছে? উদাহৰণৰ দৰে শব্দ গঠন কৰা। তো উদাহৰণ এটা দিছে কি? নম্ৰ, নম্ৰতা। তাৰপিছত এইবিলাক তোমালোকক কৰিব দিছে। তো তোমালোকৰ কত কি কৈছে? সাধু। ইয়াৰ উত্তৰত বা তোমালোকে বাকচত কি লিখিবা? সাধুতা। ভদ্ৰ, ভদ্ৰতা, দৃঢ়, দৃঢ়তা, শিক্ষক, শিক্ষকতা, সাৰ্থক, সাৰ্থকতা, মূৰ্খ, মূৰ্খতা, সৰল, সৰলতা। তোমালোকে এনেদৰে বাকচবিলাকত ভৰাই ল'বা। তাৰপিছত কি কৈছে? উজ্জ্বল, উজ্জ্বলতা। তাৰপিছত প্ৰশ্নত কি কৈছে? অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰে একোটাকৈ বাক্য ৰচনা কৰা। তো এটা উদাহৰণ তোমালোকক দিছে। কথা, অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে। তাৰপিছত কটা, 5 কটাই এবিঘা মাটি হয়। তাৰপিছত পাত, গছৰ পাত খাদ্য প্ৰস্তুত কৰে। কি? গছৰ পাতে খাদ্য প্ৰস্তুত কৰে। তাৰপিছত পাট, অসমৰ শুৱালকুছিত পাট মুগাৰ কাপোৰ তৈয়াৰ কৰা হয়। হাত, ৰাজে নিজ হাতেৰে এটা মূৰ্তি প্ৰস্তুত কৰিছে। তাৰপিছত হাট, আমাৰ ইয়াত শুক্ৰবাৰে সাপ্তাহিক হাট বহে। ল'ৰা, ল'ৰা ছোৱালীবোৰে পথাৰত খেলি আছে। তাৰপিছত ল'ৰা, স্কুললৈ যাবলৈ দেৰি হোৱাত লৰালৰিকৈ ভাত খাই ওলালে। তাৰপিছত ছুটি, স্কুল ক্ষতি কৰিলে ছুটি মঞ্জুৰিৰ বাবে আবেদন কৰিব লাগে। তাৰপিছত ছুটি, এইটো হ'ল এস্কেলপাত ছুটি। গাঁও, বৰ্তমান সময়ত গাঁৱে গাঁৱে চৰকাৰী স্কুলৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত গাঁও, মই গান গাওঁ। গড়, আমাৰ দেশৰ মানুহৰ গড় আয় কম। তাৰপিছত গড়, অসমৰ এশিঙীয়া গড় পৃথিৱীৰ বিখ্যাত। তাৰপিছত উত্তৰ দিয়াত ইয়াৰ প্ৰথম কুৱেশ্যনত কি কৈছে? চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জন্ম হৈছিল 1901 চনৰ 16 মাৰ্চত দৈচিঙুৰণি গাঁৱত। তাৰপিছত কি কৈছে? তেখেত প্ৰাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা তেখেত প্ৰাথমিক শিক্ষা পেহীয়েকৰ ঘৰত গৈ লাভ কৰিছিল। তাৰপিছত কি কৈছে? চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে প্ৰাথমিক স্কুল আৰম্ভ কৰিছিল। তাৰপিছত কি কৈছে? তেখেতক পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল? তো উত্তৰত লিখিবা উপ পৰিদৰ্শকে
পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে সুবিধা কৰি দিছিল তাৰপিছত তেখেত নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল তো উত্তৰত তোমালোকে লিখিবা তেখেত নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিল